আছিগুৰ মই তোমালোকক কম যে তোমালোকে আমাৰ এইখিনি মানুহক শিক্ষিত কৰা, ঘৰে ঘৰে শিক্ষা দিয়া, তেতিয়াহে ৰক্ষা হ'ব। আমি মা বাবাৰ সন্তান, গতিকে আমিহে জন্ম দিছো, আমি জন্ম দি বদনামটো কাক দি আছো? আল্লাহক দি আছো। আল্লাহৰ মাল 500টা। আৰু এই জনসংখ্যা বিস্ফোৰণে আমাক কি কৰিব? আমাক ধ্বংসৰ পথত আগবাঢ়ি লৈ যাব। যিটো সময়ত সেই সময়তে উদীয়মান যুৱকসকলে প্ৰাইভেট স্কুল খুলি কিমান কষ্ট কৰি তোমালোকক আগবঢ়াবলৈ চেষ্টা কৰিছে। মোৰ বিশ্বাস তোমালোক আগবাঢ়িব পাৰিবা, কিন্তু তাৰ কাৰণে তোমালোক সদায় দুটা ধ্যান ৰাখিবা, পঢ়া শুনা, বিদ্যা অৰ্জন। তোমালোকে আচৰিত হবা, বিদ্যাৰ কোনো সমাপ্ত নাই। যোৱাকালি আমাৰ MA পৰীক্ষাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট দিছে। তোমালোকৰ এই মুতালিব ছাৰ আৰবিকত MA পাছ কৰি থৈছে, যোৱাকালি আকৌ MA পৰীক্ষাত ফাৰ্ষ্ট ক্লাছ পাইছে, ফাৰ্ষ্ট ছেমিষ্টাৰত। হাত চাপৰি দিয়া। অৰ্থাৎ পঢ়াৰ কোনো সীমা ৰেখা নাই। যোৱাকালি তেওঁ অসমীয়া বিভাগত ফাৰ্ষ্ট ক্লাছ পাইছে, আমাৰ সীমা বাইদেৱে ইংৰাজীতো অলপমানৰ কাৰণে ফাৰ্ষ্ট ক্লাছ পোৱা ভাল ৰিজাল্ট কৰিছে। অৰ্থাৎ বিদ্যাৰ কোনো সীমা ৰেখা নাই। গতিকে তোমালোকে বিদ্যাত আগবঢ়া। বিদ্যাই মানুহৰ গোপনে ৰাখি থোৱা ধন। বিদ্যা নাম নৰস্য প্ৰসন্নং গুপ্তং ধনং। বিদ্যা ভোগ কৰি যশ সুখ কৰি বিদ্যা গুৰু নাং গুৰু। বিদ্যাই গুৰুসকলৰ গুৰু। সৰ্বশেষত আমি মিটিং দীঘলীয়া নকৰো, তোমালোকে প্ৰত্যেকে প্ৰতিশ্ৰুতিবদ্ধ প্ৰতিজ্ঞা কৰা যে আমি যেতিয়ালৈকে আমি মিনিমাম BA BSc বা ডাক্তৰ ইঞ্জিনিয়াৰ আমি এটা ভাল এটা জব ল'ব নোৱাৰিম, আমি তেতিয়ালৈকে বিয়াত নবহো। গাৰ্জেন সকলক আমি এইবিলাক আমাৰ ষ্টুডেণ্ট এতিয়া গাৰ্জেন হৈ আছে, মই আপোনালোকক কম, আছিগুৰ মই তোমালোকক কম যে তোমালোকে আমাৰ এইখিনি মানুহক শিক্ষিত কৰা, ঘৰে ঘৰে শিক্ষা দিয়া, তেতিয়াহে ৰক্ষা হ'ব। মই আকৌ এবাৰ কৈছো, যিটো সময়ত পখিলা খেদা বয়স, যিটো সময়ত জীয়া বিচাৰি ঘূৰি ফুৰা বয়স, যিটো সময়ত কল্পনাৰ বয়স, এই কল্পনা কৰাৰ বয়সতেই যদি আমাৰ ছোৱালীবিলাকক শৈশৱ কালতে বিয়া দি মাতৃত্বৰ বোজা দি দিওঁ, তেতিয়া কি হ'ব? আমাকো পাপে চুব আৰু সমাজ অধপতনে যাব। আৰু সমাজ যেতিয়া অধপতন হ'ব, তেতিয়া তুমি মই আমি কোনো বাচি থাকিব। জিউমাৰীৰ যুৱকসকলৰ প্ৰধান কৰ্তব্য, জিউমাৰীৰ মহিলাসকলৰ প্ৰধান কৰ্তব্য, তেওঁলোকে অংগীকাৰবদ্ধ হ'ব লাগে, প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে যে আমি ল'ৰা ছোৱালীক, বিশেষকৈ ছোৱালীবিলাকক আমি আগুৱাই দিম। আৰু ছোৱালী যেতিয়া আগুৱাই যাব তেতিয়া সমাজ এনেই উন্নত হ'ব। আজি বহুত ক্ষেত্ৰত বাল্য বিবাহ ৰোধ কৰিছে কোনে? ৰূপহী মহাবিদ্যালয়ে। ৰূপহী মহাবিদ্যালয়ে আমাৰ ছাত্ৰসকলক, আমাৰ আছিকুৰ, ফজল, দিলদাৰ, এইসকলক আমি আহ্বান জনাম যে তোমালোকে গাঁৱে গাঁৱে সমাজ সচেতন সভা সৃষ্টি কৰা। তোমালোকে বুজোৱা যে আটাইতকৈ সমাজৰ আটাইতকৈ ডাঙৰ ৰোগ হৈছে আমাৰ সমাজত, বিশেষকৈ আমাৰ এই মাইনৰিটি সমাজত এই ডাঙৰ দুখ এটা হৈছে বাল্য বিবাহ।